স্বাধীনতা দিৱসৰ হিয়া ভৰা ওলগ যাচিছো সকলোলৈ আৰু আজি যেহেতু 14 আগষ্ট আৰু 14 আগষ্টৰ দিনাই মই পালন কৰিছো স্বাধীনতা দিৱস তাৰ কাৰণ হয়তো ভাবিলে কব যে যেটো পাগল হল কতনো দেখা পাইছে ই 14 আগষ্টত ভাৰত স্বাধীন হোৱা 14 আগষ্টত পাকিস্তান স্বাধীন হৈছিল তেনেকুৱা ধৰণৰ বিতৰ্কৰ সন্মুখীন হ'ব লগা হ'ব পাৰে সেইভাবে কৈ দিছো মোৰ আসল কথাটো যদি মই ভিডিওটোৰ আগত কিছুমান বেলেগ কথা কৈ দিও এইটো চেনেলত যেহেতু মই জব আপডেট ভিডিও আপলোড কৰো আৰু যদি মই বেলেগ কথা কও তেনেহলে বহুতো কব যে কি বকিছো কি বকিব আহিছো এইবোৰ কথা কোৱাৰ অধিকাৰ কত পালি কিয় এইবোৰ কৈছো কিয় এনেকুৱা ভিডিও বনাইছো আমি জব আপডেট ভিডিও লাগে এনেকুৱা ধৰণৰ বহুত কমেন্ট পাম কিন্তু মোৰতো বেলেগ কথা কবলৈ মন যায় মোৰো অলপ এক্সট্ৰা কথা কবলৈ মন যায় যেহেতু 15 আগষ্টত আমাৰ স্বাধীনতা দিৱস আৰু স্বাধীন হৈছিল 1947 চনৰ 15 আগষ্ট তাৰিখে আৰু সেইটো কথা পৃথিৱীৰ সকলোৱে জানে হয়তো আমাৰ ইণ্ডিয়াৰ মানুহে সকলোৱে জানে জন্ম পোৱাৰ পিছত যেতিয়া স্কুলত যায় তেতিয়াৰ পৰা সকলোৱে গম পায় যে 1947 চনৰ 15 আগষ্টত ভাৰত স্বাধীন হৈছিল আৰু 15 আগষ্টৰ দিনাই আমি স্বাধীনতা দিৱস পালন কৰো সেইটো কথা যদি কও তেনেহলে কব পাগলে কি বকিছে আসলতে সেইটো নহয় মোৰো কিছুমান বাহিৰৰ কথা কবলৈ মন যায় যেহেতু মই ইণ্ডিয়ান আৰ্মি লাভাৰ আৰু ইণ্ডিয়ান আৰ্মিৰ ওপৰত মই কেইটামান আজি কথা কম যি কেইটা কথা হয়তো পিছলৈ চাই থাকিলে গম পাব আৰু যদি কোনোবাই মোক বেয়াকে কমেন্ট কৰিম বুলি ভাবিছে এইটো ভিডিওত তেনেহলে মই আগতে কৈ লৈছো যদি বেয়াকে কয় মই বেয়াকে ৰিপ্লাই দিম সেইভাবে মই কৈছো মোৰ ভুল হ'ব পাৰে আপোনালোকে কেৱল মোৰ ভুলটোৱে শুধৰণি কৰি দিব তাৰ বাহিৰে মই আপোনালোকৰ গেলালি শুনিব আহা নাই আজি মই কম কেইটামান ইম্পৰ্টেন্ট কথা প্ৰথম কথাটো হল ভাৰত স্বাধীন হৈছিল 1947 চনৰ 15 আগষ্টত এইটো ভাৰতৰ সকলোৱে জানে কিন্তু বহুতে কব যে 14 আগষ্টত কিয় ভিডিওটো দিলে 14 আগষ্টত দিয়া ভিডিওটোৰ কাৰণ এটাই যে আমি হৈছো এনেকুৱা মানুহ যে মন্দিৰত যদি কোনোবা এজন মানুহে ৰাস্তাত সেৱা কৰি আছে সেই মানুহজনক দেখিয়ে আমি মূৰ দুৱাও যে ভগৱান আমাকো কিবা এটা হেল্প কৰা বা চকুটো মুজি মানুহক দেখাও সেৱা কৰাটো সেইটো প্ৰসেস হৈছে আমাৰ মানুহৰ তাৰ এটাই কাৰণ আমি কেৱল মানুহে কি কৰিছে সেইটোহে চাই থাকো তাৰ বাহিৰে বেলেগ কি জানো আমি অসমত কেইটামান ট্ৰেন্ডিং টপিক আছে যেনেকৈ এনআৰসি আসাম পুলিচ তেনেকৈ যদি আমি কিছুমান কথা পৃথিৱীক লও সেইটো হৈছে আমাৰ বাবে ইণ্ডিয়ান আৰ্মি যদি আমি ইণ্ডিয়ান আৰ্মিক ভাল পাও তেনেহলে দেশ ৰক্ষা পৰিব কেনেকৈ ৰক্ষা পৰিব আমি যদি ইণ্ডিয়ান আৰ্মিক ভাল পাও তেতিয়া হলে আমাক সহায় কৰিব ইণ্ডিয়ান আৰ্মি যদি ইণ্ডিয়ান আৰ্মি আমাক সহায় কৰিব তেতিয়া ভাৰতবৰ্ষ থাকিব সুৰক্ষিত হৈ আৰু ভাৰতবৰ্ষ যদি সুৰক্ষিত হৈ থাকে তেতিয়া ৰক্ষা পৰি থাকিব আমাৰ এই মৰমৰ দেশখন এই আমাৰ অতুলনীয় দেশখন সেইখনে হৈছে ভাৰতবৰ্ষ এতিয়া মই অলপ বেলেগ টাইপত কম যেহেতু 15 আগষ্টত মই যাব লগা হ'ব পাৰে এনসিসিটো পালন কৰা হয় 15 আগষ্ট কিন্তু মই যাব নোৱাৰিব পাৰো গাড়ী নচলে সেইভাবে ইয়াতে মই সন্মান কৰিছো মোৰ এনসিসি আৰু সকলোবোৰ এইটো মই পিন্ধি লৈছো তাৰ পিছত বাকিখিনি কৈ আছো ফাৰ্স্ট কথাটো হল ইণ্ডিয়ান আৰ্মিৰ কথাটোত কি কম যে বহুতে এটা কথা নাজানে যে ইণ্ডিয়ান আৰ্মি এতিয়া কিমান জন মেম্বাৰ আছে মই কম কিমানজন এক্টিভ মেম্বাৰ আছে কিমানজন পাৰ্মানেন্ট আছে কেইজনমান আমাৰ ইণ্ডিয়ান আৰ্মিৰ কিহত আছে ৰিজাৰ্ভত আছে টোটেল যদি আমি এক্টিভ মেম্বাৰ চাও আপোনালোকে যদি ইন্টাৰনেটত সাৰ্চ কৰে তেতিয়া পাব 1.4 মিলিয়ন অৰ্থাৎ প্ৰায় 1 লাখ 10 লাখ নহয় 14 লাখ আমাৰ ইণ্ডিয়ান আৰ্মিৰ মেম্বাৰ আছে এক্টিভ যদি ৰিজাৰ্ভত চাও তেতিয়া পাম 1.3 লাখ মেম্বাৰ 1.3 মিলিয়ন মেম্বাৰ অৰ্থাৎ 13 লাখ আৰু যদি আমি চাও পাৰ্মানেন্ট মেম্বাৰ তেতিয়া পাম 1.4 মিলিয়ন অৰ্থাৎ 14 লাখ মেম্বাৰ এইখিনি হল ইণ্ডিয়ান আৰ্মিৰ সংখ্যা কাৰণ বহুতে নাজানে সেইভাবে কৈ দিলো আপোনালোকে নাভাবিব যে এইটো ভিডিওত একো মূল্যবান কথা নকও এইটো ভিডিওত মই কেৱল স্বাধীনতা দিৱসৰ বিষয়ে নকও বহুখিনি কথাই কম এতিয়া কম ভাৰতবৰ্ষৰ পতাকা কেইখনমানৰ কথা বহুতে গম পায় যে আমাৰ এখন পতাকা আছে এই পতাকাখনত তিনিটা ৰং আছে কি আছে ধৰি লৈছো গেৰুৱা কমলা আছে ধৰি লৈছো তাৰ পিছত হোৱাইট আছে আৰু তাৰ পিছত কি আছে গ্ৰীণ আছে আমি সেই গ্ৰীণ বা হোৱাইট আৰু ইয়েলো লগ লাগি এই ইণ্ডিয়াৰ পতাকাখন আমি ব্যৱহাৰ কৰো মাজতে এটা অশোক চক্ৰ থাকে যেটো অশোক চক্ৰ আমাৰ পইচাৰ পৰা লুটৰ নোট সকলোতে আছে আৰু যেটো আমি সকলোকে বিশ্বাস কৰো এই ভাৰতবৰ্ষত আৰু সেইটো যিমান ডাঙৰ নীতি আছে ৰুল আছে সকলোতে বিশ্বাস কৰা হয় সেইটো অশোক চক্ৰক সেই অশোক চক্ৰটোৰ কিছুমান গুণ আছে কিছুমান গুণৰ ভিতৰত যেহেতু আমাৰ পতাকাখনৰ ভিতৰত এটা অশোক চক্ৰ আছে এই অশোক চক্ৰত কিছুমান আপনি কেই দাণ্ডা দেখা পাও ধৰিছো কিছুমান আমি লাইন দেখা পাও সেই কিমানডাল লাইন আছে বহুতে জানে আৰু বহুতে নাজানে যিসকলে নাজানে তেওঁলোকক কৈ আছো টোটেল আছে 24 ডাল লাইন আমি কও 24 ডাল ধৰি লৈছো হাৰি বুলি ধৰি লৈছো বা আপোনালোকে কি বুলি ধৰিব পাৰে টুকুৰা বুলি ধৰিব পাৰে সৰু সৰু যেহেতু এটা সাৰ্কুল আছে এই সাৰ্কুলটোত 24 ডাল আছ আছে বুলি ধৰিব পাৰে লাইন আছে বুলি ধৰিব পাৰে বাকি বেলেগ ভাষাত আপোনালোকে বুজি পাইছে মই যি কৈছো
ইণ্ডিয়ান আৰ্মি কিমানজন মেম্বাৰ আছে সেইটো বুজি পালে আৰু 15 আগষ্ট কিয় পালন কৰা হয় সেইটো বুজি পালে আৰু মই কৈছো সকলোকে যে ইণ্ডিয়ান আৰ্মিক ভাল পোৱা মানুহখিনিক আমি ইণ্ডিয়ান আৰ্মিক সন্মান কৰো মই এদিন এটা ভিডিঅ'ত কৈছিলো যে যদি এখন অডি গাড়ী এটা ৰাস্তাত থৈ দিয়া থাকে আৰু এফালে থৈ থাকে ইণ্ডিয়ান আৰ্মি ট্ৰাকখন মোক যদি কয় কোনখন চইচ কৰিবি তেনেহলে মই ডাইৰেক্ট অডি গাড়ীখন জ্বলাই দিম আৰু জ্বলাই দি ইণ্ডিয়ান আৰ্মি গাড়ীখন লৈ লম কাৰণ সৰুৰ পৰাই দেখি আহিছো ইণ্ডিয়ান আৰ্মিৰ সেই ট্ৰাকখন আৰু তাত পিছফালে বহি যোৱা আমাৰ মৰমৰ সৈনিক কেইজন আৰু সেই সৈনিক কেইজনক আমি দেখিলে বাই বাই দিও সেলুট কৰো আৰু সেই তেতিয়াৰ পৰাই মোৰ এটা অভ্যাস হৈ গৈছে ইণ্ডিয়ান আৰ্মিৰ যদি গাড়ী ৰাস্তাৰে গৈ থাকে তেতিয়াই এনেকে উভতি চোৱা যায় ইণ্ডিয়ান আৰ্মিৰ গাড়ী ইণ্ডিয়ান আৰ্মিৰ ড্ৰেছযোৰ দেখিলে কিবা এটা ভাল লাগে ফিলিংটো কিবা ইণ্ডিয়ান লাগি যায় সো মই কওঁ যদি আপোনালোকে ইণ্ডিয়ান আৰ্মিত জব কৰে তেনেহলে কোনোবাই যদি চাই আছে এই স্বাধীনতা দিৱসৰ ভিডিঅ'টো তেনেহলে প্লিজ এটা কমেন্ট কৰিব কাৰণ আপোনালোকৰ বাবে আমি জীয়াই আছো আৰু আমি আপোনালোকক সন্মান কৰো আৰু আশা কৰো ভগৱানে আপোনালোকক আৰু ভালদৰে আমাৰ দেশখন ৰক্ষা কৰাত সহায় কৰিব আশা কৰো আপোনালোকে আমাৰ দেশখনক আৰু সুৰক্ষিত কৰি ৰাখিব সো মোৰ ভিডিঅ'টোত এইখিনিয়ে মই যদি কিবা ভুল কৈছো তাৰ বাবে ক্ষমা কৰি দিব এইটো ভিডিঅ' বনোৱাই যদি কিবা ভুল হ'ল তেতিয়াও ক্ষমা কৰি দিব আৰু কোনোবাই যদি বেয়াকে কমেন্ট কৰে মই ৰিপ্লাইটো বেয়াকে দিম আৰু সেই কমেন্টৰ স্ক্ৰিনশ্বটো মই আনকি কমেন্টত দি দিম আপোনালোকৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিল প্লিজ জনাব আৰু সকলোকে এবাৰ কৈছো 14 আগষ্ট যেহেতু পাকিস্তানৰ স্বাধীনতা দিৱস 15 আগষ্ট হৈছিল আমাৰ ভাৰত স্বাধীন সো 15 আগষ্ট হৈছে আমাৰ ভাৰতৰ স্বাধীনতা দিৱস সেই দিনৰ পৰাই আমাৰ মুক্ত হৈছিল ভাৰতবৰ্ষখন আৰু সেই ভাৰতবৰ্ষখনতে আমি এতিয়া জীয়াই আছো আজিলৈ মানে কম কিমান কৈ থাকিলে শেষ নহব আৰু লাষ্টত কৈছো ইণ্ডিয়ান আৰ্মি লাভাৰ কি কম কি নকও এনেকুৱা লাগি আছে মুখৰ পৰা কি ওলাই কি নোলাই তথাপিও যিখিনি পাৰো কলো ভিডিঅ'টো চাই কেনেকুৱা পালে প্লিজ কমেন্টত জনাব জয় হিন্দ জয় ভাৰত বন্দে মাতৰম জয় আই অসম